ৰাইজক সাক্ষী কৰি ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ হৰি মন্দিৰ প্ৰাংগণত সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। বৰপুখুৰী গাঁৱৰ স্থানীয় ৰাইজ আৰু গোপিনীৰ সহযোগত 14 জোৰা দৰা কইনাই সম্পূৰ্ণ সামাজিক নিয়ম নীতিৰে বিবাহপাশত আবদ্ধ হয়। বিবাহপাশত আবদ্ধ হোৱা দৰা কইনাৰ আৰ্থিক অৱস্থা সচ্ছল নোহোৱাত ৰাইজৰ সহযোগত এইদৰে সমূহীয়া বিবাহ সম্পন্ন হোৱাত আনন্দত আত্মহাৰা হৈ পৰে দৰা কইনাসহ পৰিয়ালবৰ্গ। উল্লেখ্য যে বিবাহপাশত আবদ্ধ হোৱা অধিকাংশ দৰা কইনাৰ নিজৰ পছন্দমতে বিয়া পাতি ল'ৰা ছোৱালীও জন্ম দিলে যদিও আৰ্থিক দৈন্যতাৰ বাবে সামাজিকভাৱে বিয়া পাতিব পৰা নাছিল। কিন্তু স্থানীয় ৰাইজ আৰু গোপিনীৰ সহযোগত ৰাজহুৱাভাৱে 14 জোৰা দৰা কইনাই সামাজিক নিয়ম নীতিৰে বিবাহ কাৰ্য সম্পূৰ্ণ কৰে। পবিত্ৰ ভাগৱত আৰু ভকত বৈষ্ণৱৰ সাক্ষী কৰি মই মোৰ জীৱনৰ স্বামী হিচাপে আপোনাক মাল্য প্ৰদান কৰিলোঁ। মাল্য পিন্ধাই দি ধৈৰ্য কৰক। নমস্কাৰ। আজি বৰপুখুৰী পাৰৰ সমূহ ৰাইজৰ সহযোগত আমাৰ 14খনকৈ পূজা আৰম্ভ হৈছে। তাতে আমাৰ বহুত সুখী, সকলোকে ভাল লাগিলে। ৰাইজৰ সহযোগত ইমানখিনি কাম কৰিব পাৰিছে। বৰপুখুৰী পাৰ গাঁৱৰ ৰাইজ আৰু মাতৃসকলে ইমানখিনি সহায় কৰাৰ কাৰণে ধন্যবাদ। আজি আমি বৰপুখুৰী পাৰ গাঁৱৰ মহিলা সমিতি আৰু ৰাইজৰ উদ্যোগত যে যিহেতু এই গাঁওখন আৰ্থিকভাৱে একেবাৰে পিছপৰা গাঁও, এই গাঁওখনৰ যিসকল ল'ৰাই যে বিয়া পাতিব নোৱাৰে, তেওঁলোকে দিন হাজিৰা কৰি খায়। গতিকে সামান্য বিয়াখন পাতিবলৈ গ'লে 1 লাখ টকাৰ প্ৰয়োজন হয়। গতিকে আমি ৰাইজে বহু এটা সিদ্ধান্ত কৰিলোঁ আৰু সকলৰ লগতো আলোচনা কৰিলোঁ যে আমাৰ গাঁৱত যিহেতু যিসকলে বিয়া পতা নাই, বৰ্তমান এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী হ'ল। গতিকে আমি ৰাইজ আৰু মহিলাসকলে এটা সিদ্ধান্ত ল'লোঁ যে তেওঁলোকে আৰ্থিকভাৱে যিহেতু স্বচ্ছ নহয়, গতিকে তেওঁলোকে বিয়া পাতিব নোৱাৰে। আমি ৰাইজেই যে তেওঁলোকক সমূহীয়াভাৱে যে আমাৰ গাঁৱৰ যিহেতু হৰি মন্দিৰ নামঘৰ আছে, তাতে আমি একেদিনাই আমি 14 দৰা কইনাক একেলগে আজি বিয়া পাতিবৰ কাৰণে সিদ্ধান্ত ল'লোঁ। আৰু এই সিদ্ধান্ত অনুযায়ী আজি এই বিয়াখন আমাৰ হৈ উঠিছে। ইতিমধ্যে আপোনালোকে চেনেলৰ যোগেদি গম পাইছে যে আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ বিশেষ কাম থকাৰ কাৰণে তেখেত আহিব নোৱাৰিলে যদিও তেখেতে তাৰ পৰা আমাক এটা শুভেচ্ছা বাণী পঠাইছে আৰু আমাৰ যিসকল দৰা কইনা আছে তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে। এই হিচাপতে আমি আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱক আমি বৰপুখুৰী পাৰ মহিলা সমিতি আৰু ৰাইজে তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতৰ ভৱিষ্যত ৰাজনীতিৰ জীৱন আৰু উজ্জ্বল হোৱাৰ কামনা কৰি আমি এই চেনেলৰ যোগেতে আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আমাৰ যিহেতু আজি বিয়াৰ আমাৰ অসমীয়া মানুহৰ যে হিন্দু ধৰ্মৰ নিয়ম অনুযায়ী যি জোৰণ দিয়া হয়, আমি ৰাতিপুৱা 8:30 বজাতে এটা যিজন দৰা কইনাকে আমি মাতি আনি ইয়াত আমাৰ মূৰত তেল দিয়া যিটো হয়, যে অসমীয়া সমাজৰ নিয়ম অনুসৰি মূৰত তেল দিয়া হয়। গতিকে মাহ হালধি সানি মূৰত তেল দি তেওঁলোকক প্ৰত্যেকৰ ঘৰে ঘৰে আকৌ আইসকলে লৈ গৈ নোৱাই ধুৱাই ঠিক 12:30 বজাত আকৌ আমি আমাৰ ইয়াত নাম প্ৰসংগৰে
বিবাহ বিদ্যুৎ আজি আমাৰ এই বিয়াখন সম্পন্ন কৰা হয়। জামুগুৰি হাটৰ পৰা প্ৰাণ শংকৰ ভূঞা ৰিপৰ্ট নিউজ ডেস্ক নিউজ ৱাইড অসম।